তেজপুৰ ইউনিচেক্স চেলুনৰ নামত চলি আছে কি? একাংশ ইউনিচেক্স চেলুনত চলি থকা অনৈতিক কাৰ্য কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে তেজপুৰত। মহিলা আৰু যুৱ প্ৰজন্মই দেখুৱাই দিলে একাংশ ইউনিচেক্স চেলুনৰ নামত চলি থকা নাৰী দেহৰ ৰমৰমীয়া বেহা। চেলুলজ আৱৰ্জনাই উদঙালে ভিতৰত চলি থকা সমাজ বিৰোধী অনৈতিক কৰ্মৰ কথা। তেজপুৰ কেতেকীবাৰীৰ সচেতন যুৱকসকলে আৱৰ্জনা পৰিষ্কাৰ কৰোঁতে ওলাই পৰে ইউনিচেক্স চেলুনৰ দ্বাৰা পেলোৱা গৰ্ভ প্ৰতিৰোধৰ দৰে আপত্তিজনক সামগ্ৰী। চেলুনখনৰ কৰ্মচাৰীয়ে জাবৰ পেলাবলৈ অহাত সচেতন ৰাইজে ধৰি আঁঠু কঢ়াই সোধা পোছা কৰাত ওলাই পৰে সকলো ৰহস্য। ইউনিচেক্স চেলুন ক'ত আছে এখন? কেতেকীবাৰী 99 ৰেষ্টুৰেণ্টৰ ওপৰত। তাত কি হয়? আপোনাৰ মাছাজ হয় আৰু হেয়াৰ কাট হয় আৰু তাৰপিছত আপোনাৰ স্পা হয়। স্পা হয় আৰু তাৰ বাদে কি কেনেকৈ হয় বুজাই দিয়াচোন। কি কেনেকুৱা চিষ্টেমটো কেনেকুৱা? মাছাজৰ কাৰণে সোধে, মাছাজৰ কাৰণে তাৰপিছত কয় এক্সট্ৰা হয় নেকি সেইটো সোধে। তাৰপিছত ভিতৰত গৈ পেলাই হৈ যায়। কেনেকৈ হয় কি হয় মানে কেনেকুৱা চিষ্টেমটো কেনেকুৱা? কাউণ্টাৰ বিলটো কাটাই যায়, কাটাই গৈ ভিতৰত মানে মাছাজো কৰে। আৰু তেজপুৰৰ বিভিন্ন স্থানত গঢ়ি উঠা ইউনিচেক্স চেলুনসমূহে ইউনিচেক্সৰ নামত মুকলিকৈ চলাই আছে নাৰী দেহৰ ৰমৰমীয়া বেহা। প্ৰশাসনৰ চকুত ধূলি দি কেনেকৈ চলে অবৈধ নাৰী দেহৰ বেহা। কাম চলি আছে, দেহ ব্যৱসায় বুলি ক'লেও ভুল নহ'ব। আমি ধৰি লোৱা আমি দেখা নাই, কিন্তু আমাৰ ল'ৰাহঁতে দেখিছে কালি ৰাতি তেনেকৈ এইবিলাক চাফা চিকুণ কৰা, এইবিলাক লেতেৰা বস্তু যে পেলায় তেনেকুৱা সেইবিলাক চাফ চিকুণ কৰি আছে। কেইবাদিনৰ পৰা কৰি আহিছে আমাৰ ল'ৰাবিলাকে তেনেকৈ কৰি আহিছে। কিন্তু কালি ৰাতি আকৌ সেই চাফা কৰা জেগাতে আকৌ গৈ পেলাই এনেকুৱা স্পা চেলুনৰ পৰা মানে টোপোলা পেলাইছে। এতিয়া সেই টোপোলা পেলাওঁতে কিনো আছে মানে ল'ৰাকেইটা ধৰি আঁঠু কঢ়াইছে, হেৰি কৰিছে, কাণত ধৰাইছে, সেইখিনিতো কৰিছেই। কিন্তু সেই টোপোলাৰ ভিতৰত কি আছে চাউণ্ডত তেনেকুৱা অবৈধ বস্তু কিছুমান অনৈতিক কাৰ্য কৰোঁতে যিবিলাক বস্তু ব্যৱহাৰ কৰে সেইবিলাক বস্তু মানে তাত ওলাই পৰিছে। গতিকে আমি সেইবিলাক আজি ৰাতিপুৱা আমি গম পাইছোঁ, মাইকী মানুহখিনিয়ে আজি ৰাতিপুৱা আমি গম পাইছোঁ। গতিকে আমি এইবিলাক বন্ধ হোৱাটো বিচাৰিছোঁ। দৰকাৰ হ'লে আমি মানে প্ৰশাসনৰ ওচৰলৈকো যাম। আজি পাৰ্লাৰবিলাকক আমি অবৈধ পাৰ্লাৰ গৈছোঁ, এতিয়া পাইছোঁ। আজিও এটা এই কেতেকীবাৰী বৰনামঘৰৰ ওচৰত যিটো পাৰ্লাৰ আছে তাত আমি সদ্যহতে অবৈধ বস্তু পাইছোঁ, এইমাত্ৰ পাইছোঁ আমি। গতিকে এইবোৰ এইমাত্ৰ পাই আহিছোঁ। গতিকে আমি এইবিলাক বন্ধ হোৱাটো বিচাৰিছোঁ। আমি সজাগ হৈছোঁ আৰু এতিয়া ইমান দিন আমি ওলোৱা নাছিলোঁ, কিন্তু এতিয়া আমি ওলাইছোঁ। ধন্যবাদ। এই পাৰ্লাৰখন চলা আজি 6 মাহ মানুহে আগতে বেলেগ মালিক আছিলে, তেওঁৰ পৰা তেখেতে কিনি ল'লে। ইয়াত অবৈধ কাম হয় বুলি গম পাই আমি পুলিচক জনাইছিলোঁ। পুলিচে আহি তেখেতসকলক ক'লে যে এনেকুৱা অবৈধ কাম গাঁৱৰ মাজত নকৰিব, যিহেতুকে এইখন নামঘৰৰ ওচৰতে আছে, নকৰিব। তেতিয়া তাৰপিছতো তেওঁলোকে অবৈধ কাম চলাই আছে মনে মনে। এতিয়াও তাত এগৰাকী বৰ্তমান ছোৱালী মানুহ আছে, তাই ঢেকীয়াজুলিত ঘৰ কয়, তেজপুৰত ঘৰ কয়, বিহগুৰিত কয়, ক'ৰবাত কয়। কিন্তু তাইৰ ধান্দাটো ইয়াত সেইটো কাৰণেই ইয়ালৈ আহে, মানে বেয়া কামৰ কাৰণে তেওঁ ইয়ালৈ আহে। আৰু তাৰ ভিতৰত এতিয়া যথেষ্ট নিৰুদ কল্লব ইত্যাদি যথেষ্ট সংখ্যক পলাইছে। আৰু সেইগৰাকী ছোৱালীয়ে পুলিচে কৈ যোৱাৰ পিছতো কওঁতে কৈছোঁ, আমি কৈছিলোঁ, বিশেষকৈ মই কৈছিলোঁ যে এখন সাৱধান বধ কৰি দিব আপোনাৰ, এনেকুৱা কথা। ইয়াত ইতিমধ্যেই বহুত অবৈধ কাম হৈ আছে, কিন্তু তেওঁ উল্টাই তৰ্ক কৰিছিল, মোৰ লগত কৰিছে, মোৰ ছোৱালীজনীৰ লগত কৰিছে। গতিকে মই ভাবোঁ ৰাইজেতো ওলাই আহিছে, প্ৰশাসনেও এই বিষয়ে কিবা ব্যৱস্থা লৈ পাৰ্লাৰকেইখন বন্ধ কৰিব লাগে। এইখন বুলিয়েই নহয়, গোটেইকেইখন। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।